নিষিদ্ধ ড্ৰাগছৰ বেহাত ফাঁচী বজাৰ কানেকশ্যন ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে ড্ৰাগছৰ বেহাত বিনিয়োগ কৰে কোটি কোটি টকা ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ফাঁচী বজাৰৰ ব্যৱসায়ী জালত পৰাৰ পাছতেই এতিয়া পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ড্ৰাগছৰ বেহাত ফাঁচী বজাৰ কানেকশ্যন ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত চাঞ্চল্যকৰ তথ্য ফলমূলৰ ব্যৱসায়ী ৰূপত ড্ৰাগছৰ বেহা ক্ৰাইম ব্ৰাঞ্চৰ জালত সোনু আগৰৱালা জব্দ 17,22,000 টকা উত্তৰ পূবৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান নিষিদ্ধ ড্ৰাগছৰ বেহাত জড়িত কোলা বেপাৰীৰ সন্ধানত চলোৱা অভিযানত ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিল সোনু আগৰৱালা শুকান ফলৰ ব্যৱসায়ী সোনু আগৰৱালাই নিষিদ্ধ ড্ৰাগছৰ বেহাত লেনদেন কৰিছিল কোটি কোটি টকা সোনুক হাতেলোতে গ্ৰেপ্তাৰ কৰি ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিলে 17,22,000 টকা দুদিন পূৰ্বেও মহানগৰীৰ বেলতলাত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান এই অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ সহ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছিল শংকৰ দাস নামৰ এটা পেডলাৰ শংকৰৰ ভাষ্যৰ আধাৰতে ফাঁচী বজাৰৰ কাষৰে মাছ খোৱাৰ এই ঘৰটোত অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে কৰায়ত্ব কৰিলে সোনু আগৰৱালাক শংকৰ দাসৰ ষ্টেটমেণ্ট আৰু তদন্তত আমি গম পালোঁ যে এজন লোক সোনু কুমাৰ আগৰৱাল ড্ৰাগছ বেপাৰৰ ফাইনেন্সিঙৰ কাম কৰে এই সংক্ৰান্তে আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁক এতিয়া আমাৰ জেৰা চলাই আছোঁ তেওঁ কিবা ড্ৰাই ফ্ৰুটছৰ এনে ব্যৱসায় কৰে বুলি গম পোৱা গৈছে ড্ৰাগছ মাফিয়াৰে সম্পৰ্ক আছিল ফাঁচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী সোনু আগৰৱালাৰ ড্ৰাগছৰ বেহাত ধনো বিনিয়োগ কৰিছিল সোনুৱে মোৰ পিছফালে থকা এয়া আছে সোনু আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এই ড্ৰাই ফ্ৰুটছৰ ব্যৱসায়ৰ নামত এই ঘৰটোৰ পৰাই সোনু আগৰৱালাই ভিন্ন প্ৰান্তৰ যিসমূহ ড্ৰাগছ ব্যৱসায়ী থাকে সেই ড্ৰাগছ ব্যৱসায়ীক নিয়োগ কৰিছিল ধন শুকান ফলৰ ব্যৱসায়ী সোনুৱে ড্ৰাগছ বিক্ৰীৰ নগদ ধন সংগ্ৰহ কৰিছিল গুৱাহাটীত হাৱালাৰে আন্তঃৰাষ্ট্ৰীয় চক্ৰলৈ সোনুৱে প্ৰেৰণ কৰিছিল কোটি কোটি টকা বিনিয়োগত মোটা অংকৰ কমিশ্যন সৰকাইছিল সোনু আগৰৱালাই সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চে মাৰাথন জেৰা চলাইছে সোনুক জেৰাত সোনুৱে নাম লোৱাৰ সম্ভাৱনা আছে ড্ৰাগছৰ বেহাত জড়িত মহানগৰীৰ আন বহু প্ৰতিষ্ঠিত ব্যৱসায়ীৰ হয়তো অচিৰেই ৰঙাঘৰৰ আলহী হ'ব উত্তৰ পূবৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ আন বহু ব্যৱসায়ী কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা ভাইৰাছৰ ভেকচিন বজাৰত মুকলি হোৱাৰ পূৰ্বে সক্ৰিয় কোলা বেপাৰীৰ দল বিশ্বজুৰি জাল পেলোৱা কোলা বেপাৰীৰ টাৰ্গেট 194খন দেশৰ জনতা ভুৱা ৱেবছাইট খুলি হাজাৰ হাজাৰ কোটি টকা লুটাৰ পণ এই কোলা বেপাৰী চক্ৰৰ বিশ্বজুৰি সক্ৰিয় কোভিড-19ৰ নকল ভেকচিন চক্ৰ অপৰাধী চক্ৰই গঢ়িছে আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক নকল ভেকচিনৰ বিজ্ঞাপন আৰু বিক্ৰীৰ আশংকা 194খন ৰাষ্ট্ৰলৈ অৰেঞ্জ নটিছ জাৰি ইণ্টাৰপলৰ বিশ্বৰ কেইবাখনো দেশৰ কোভিড-19ৰ ভেকচিন প্ৰস্তুতৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত ব্ৰিটেইনে পোনপ্ৰথমবাৰলৈ কোভিড-19ৰ ভেকচিনত অনুমোদন জনোৱাৰ পিছতে এই উদ্বেগজনক জাননী জাৰি কৰিছে ইণ্টাৰপলে সুসংগঠিত অপৰাধী চক্ৰই নকল ভেকচিনৰ প্ৰচাৰ চলোৱাৰ সতৰ্কবাণী জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাটোৱে 194খন দেশৰ নিৰাপত্তা সংস্থাসমূহক জনতাৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে সংস্থাটোৱে কোভিড-19ৰ ভেকচিনৰ ভুৱা বিজ্ঞাপন চিনাক্তকৰণৰ বাবে সাজু থাকিবলৈও নিৰ্দেশ কোভিড-19ৰ ভেকচিনৰ ভুৱা বিজ্ঞাপনৰ উদাহৰণ দি প্ৰতিখন দেশৰ নিৰাপত্তা সংস্থালৈ ইণ্টাৰপলে প্ৰেৰণ কৰিছে প্ৰতিবেদন লগতে প্ৰতিখন দেশক ভেকচিন যোগানৰ চেইনডালৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও সতৰ্কবাণী আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাটোৰ এই ভুৱা প্ৰচাৰ চলোৱা অবৈধ ৱেবছাইটসমূহ চিনাক্ত কৰাৰো জৰুৰী নিৰ্দেশ এনে ভুৱা ৱেবছাইটৰ যোগেদি সাধাৰণ লোকক টাৰ্গেট অপৰাধী চক্ৰৰ অনলাইনত নকল ঔষধ আৰু চিকিৎসা সামগ্ৰী বিক্ৰী কৰাৰ সন্দেহত ইণ্টাৰপলৰ চাইবাৰ ইউনিটে বিশ্বৰ প্ৰায় 3,000 ৱেবছাইটৰ নিৰীক্ষণ অব্যাহত ৰাখিছে ইয়াৰে 1,700 ৱেবছাইট ক্ষতিকাৰক বুলি তথ্য লাভ কৰিছে ইণ্টাৰপলে কৰোনাৰ ভেকচিন উপলব্ধ নহওঁতেই ইণ্টাৰপলৰ এই সতৰ্কবাণী এতিয়া সমগ্ৰ বিশ্বৰ মানৱ সমাজলৈ কঢ়িয়াইছে অশনি সংকেত নিউজ ডেস্ক নিউজ 18
অসম নৰ্থ ইষ্ট। সাংসদ আজমলৰ ভেটিত পুনৰ কঁপনি তুলিছে বিজেপিয়ে। বিদেশৰ পৰা সংগৃহীত পুঁজিৰ অপব্যৱহাৰ কৰিছে আজমলে। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ নতুন অস্ত্ৰ লৈ আজমলক হল ঠেকত পেলাবলৈ সাজু হৈছে গেৰুৱা বাহিনী। যে বদৰুদ্দিন আজমলে নিজৰ পকেটৰ টকা দি কিছু মানৱীয় কাম কৰে, আচলতে তেনেকুৱা নহয়। সেই উৎস সন্ত্ৰাসবাদৰ সৈতে জড়িত। বিদেশী পুঁজিৰে দেশ বিৰোধী কাম। আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে বিস্ফোৰণ। আজমলক হল ঠেকত পেলাবলৈ সাজু বিজেপি। 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত AUTF মুৰব্বী বদৰুদ্দিন আজমলৰ ভেটিত পুনৰবাৰ কঁপনি তুলিছে শাসকীয় বিজেপিয়ে। উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ এক অভিযোগৰ প্ৰসংগত টানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ, আজমল ফাউণ্ডেশ্যনলৈ অহা ধনৰ উৎস সন্ত্ৰাসবাদৰ লগত জড়িত। সন্ত্ৰাসবাদৰ সৈতে জড়িত। সামাজিক কামত আজমলে খৰচ নকৰে পকেটৰ ধন। আচলতে তেনেকুৱা নহয়। ভাৰত চৰকাৰৰ তদন্তৰ পাছতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ বছৰি প্ৰায় 70ৰ পৰা 75 কোটি টকা এটা সময়ত বিভিন্ন বিদেশৰ সংস্থাৰ পৰা পাইছিলে। সেই টকাৰে তেওঁ ইয়াতে হস্পিটাল বা আন কিছুমান চলাইছিল। এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে যে যি উৎসৰ পৰা টকাবোৰ আহিছিল সেই উৎস সন্ত্ৰাসবাদৰ সৈতে জড়িত। যিমান টকা আহিছিল সেই টকাৰো ইয়াত উচিত ব্যৱহাৰ হোৱা নাই। মই ভাবোঁ যে এই দিশটো ভাৰত চৰকাৰে নিশ্চয় তদন্ত কৰিব। সামাজিক সেৱাৰ চলেৰে আজমল ফাউণ্ডেশ্যনে অসমত অন্য কুচকাৱাজ চলোৱাৰ অভিযোগ বিজেপি নেতা সুভাষ দত্তৰ। সমগ্ৰ ঘটনাৰ CBI তদন্তৰ দাবী কৰিলে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। অসমক বিশেষকৈ ইছলামিক ৰাষ্ট্ৰত চামিল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা আগৰ পৰা চলি আছে। এই বীজটো এটা সময়ত কোনোবাই UMF কৰিছে, কোনোবাই প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিত আছে আৰু শেহতীয়াকৈ UDFত আছে। আজমল ফাউণ্ডেশ্যনৰ যোগেদি যিবিলাক কাম কাজ হয়, কিন্তু তেখেতসকলে তাৰ যোগেদি যে এটা বেলেগ এটা ধৰণৰ যে ইয়াতে যে কুচকাৱাজ যে চলাই আছে, এই কথাটো এতিয়া চৰ্চাত আহিছে। সেই তথ্যখিনি মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে CBI দ্বাৰা তদন্ত কৰিব লাগে। বদৰুদ্দিন আজমলক সন্ত্ৰাসবাদীৰ পিতৃ বুলি অভিহিত কৰি অসমত আজমল ফাউণ্ডেশ্যনে সন্ত্ৰাসবাদ বিয়পোৱাৰ বিস্ফোৰক অভিযোগ উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ। বদৰুদ্দিন আজমল সন্ত্ৰাসবাদী পিতৃ নহয়। অসমত বদৰুদ্দিন আজমলৰ দৰে বা AIDFৰ নিচিনা আমচুৰ নিচিনা যিমানবোৰ ইছলামিক সংগঠন আছে, আৰ দে নট কানেক্টেড টু দিছ ডনাৰ্ছ। তেওঁলোকে সন্ত্ৰাস বিয়পাই থকা নাই। আজমলক যে 69.55 কৰোৰ ফাণ্ডিং আহিছিলে, তাৰ প্ৰথম ফাণ্ডিংটো আহিছে ক'ৰ পৰা জানে? আল ইমদাদ ফাউণ্ডেশ্যন UK। ডিৰেক্টলি লিংক টু পেলেষ্টাইনিয়ান ইণ্টিফাডা স্পেয়াৰ হেডিং টেৰৰ গ্ৰুপ হামাছ, which financed numerous suicide bombing in Palestine against Israel. ইফালে এই সমগ্ৰ অভিযোগ নচ্ছাত কৰি আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামৰ প্ৰত্যুত্তৰ, ফাউণ্ডেশ্যনক বদনামৰ পৰিকল্পিত ষড়যন্ত্ৰ দুষ্ট চক্ৰৰ। এই সন্দৰ্ভত তদন্ত হলে মুখামুখি হ'বলৈ সাজু বুলি মন্তব্য কৰে সঞ্চালকজনে। যদি তদন্ত হয়, তদন্তকৰ্মী সকলো বস্তু ক্লিয়াৰ হৈ যাব। ইয়াতে যে আজমল ফাউণ্ডেশ্যনে এটা টকা যে মানে পাৰ্টিকুলাৰ পাৰ্পাছত আৰু ছ'চিঅ' ইকনমিক এণ্ড এডুকেশ্যনেল ডেভেলপমেণ্টত খৰচ কৰে, সেইটো সম্পূৰ্ণকৈ মানে ওলাই পৰিব। অৱশ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য। BTC নিৰ্বাচনৰ প্ৰাক্ষণত হিমন্ত বিশ্বৰ এই অভিযোগ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। সন্ত্ৰাসবাদৰ সৈতে জড়িত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰী বেলতলাত আজি আয়কৰ বিভাগৰ এটা দলে চলাই অভিযান। নবীন সিংঘালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অভিযান আয়কৰ বিভাগৰ। বেলতলাৰ ইউনিক প্লাজাৰ 3য় মহলা স্থিত মহালক্ষ্মী গ্ৰুপৰ কাৰ্যালয়ত আজি আয়কৰ বিভাগৰ এটা দলে চলাই অভিযান।